প্ৰথম মোৰ প্ৰতিক্ৰিয়া হ'ল যে অসমৰ মাটি পানীৰ গোন্ধ থকা কোনো এটা সকলো ৰাজনৈতিক দলৰ কাৰণে মই অস্পৃশ্য হৈ গ'লোঁ। এইটোৱে মোৰ আজিৰ দিনত অন্তৰত বেদনা। মোৰ দুখ কি আছিলে? 34% মানুহৰ ন্যায়ৰ কথা ক'ব যাওঁতে অসমৰ মাটি পানীৰ গোন্ধ থকা কোনো এটা ৰাজনৈতিক দলে মোক গ্ৰহণ কৰিলে। ইয়াতকৈ বেদনা আৰু নাই। মই তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা দিদিক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অতি কম সময়ৰ ভিতৰতে 2 ঘণ্টাৰ ভিতৰত মোৰ ওপৰত বিশ্বাস স্থাপন কৰি তেখেতে মোক টিকেট প্ৰদান কৰিছে। লগতে মই ধন্যবাদ জনাইছোঁ মলয় ঘটক ডাঙৰীয়া, পশ্চিমবংগৰ মন্ত্ৰী আৰু আমাৰ ইনচাৰ্জ, তেখেতেও মোৰ এটা ফোন কলতে মোৰ ওপৰত আস্থা স্থাপন কৰি মোক টিকেট প্ৰদান কৰিছে 2 ঘণ্টাৰ ভিতৰত। তেনেকৈ মই ধন্যবাদ জনাম আমাৰ সুস্মিতা দিদি আৰু আমাৰ ষ্টেটৰ সভাপতি দুলু আহমেদ ডাঙৰীয়া, যে তেওঁলোকে মই কোনোদিন তৃণমূলৰ সদস্য পদ নোলোৱা সত্ত্বেও মাত্ৰ মোৰ মুখৰ কথাৰ ওপৰত বিশ্বাস কৰি তেওঁলোকে মোক টিকেট প্ৰদান কৰিছে আৰু 5 মিনিটত মই সদস্য পদ গ্ৰহণ কৰাৰ 5 মিনিটৰ ভিতৰতে মোক টিকেট প্ৰদান কৰিছে। আৰু এয়া আপোনাৰ ক'ৰবাত প্ৰত্যুত্তৰ দিয়াৰো সময়, যিসকলে আপোনাক বঞ্চিত কৰিছিলে, যিসকলে আপোনাক অপমান কৰিলে, অখিল গগৈ মেইন উত্তৰ দিয়া। মই কাকো অপমান কৰাৰ ইচ্ছা লৈ ৰাজনীতিত অহা নাই। ৰাইজৰ দুৱা আশীৰ্বাদ লৈ মই মমতা দিদিক আন্তৰিক শুভেচ্ছাৰে, সুস্মিতা দিদিক আন্তৰিক শুভেচ্ছাৰে, মলয় ঘটক ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি, দুলু আহমেদ ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰি ৰাইজৰ দুৱা আৰু আশীৰ্বাদ লৈ মই ৰাজনৈতিক পথাৰত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিম। এই সময়ছোৱাত যিটো আপোনাক প্ৰাৰ্থিত্ব দিও আপোনাক আঁতৰিবলৈ কোৱা নিচিনা হ'ল, অখিল গগৈৰ সৈতে আপুনি কথা পাতিছেনে নাই এই সময়ছোৱাত? পাতিছোঁ। তেখেতে জনোৱা মতে আমাৰ মিত্ৰ শক্তিৰ মূল ৰাজনৈতিক দল, মই জনামতে তেখেতে জনোৱা নাই, অখিল গগৈ ডাঙৰীয়াই জনোৱা নাই। মই বিভিন্ন সূত্ৰৰ পৰা কমখেদি জানিব পাৰিছোঁ যে আমাৰ কংগ্ৰেছ দলৰ এজন মুধাফুটা নেতা, নামটো ক'বলৈ অসুবিধা নাই এতিয়া, বিৰোধী দলৰ দলপতি, তেখেতে লিখিত দিলে যে শ্বেৰমানক যদি টিকেট দিয়া হয় মন্দিয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কাৰণে, তেতিয়া তেখেতে ৰিজাইগনেশ্যন দিব। কংগ্ৰেছ হলটেকত পৰিলে, কাৰণ 2 দিনমান আগতে ভূপেন বৰা ডাঙৰীয়া গ'ল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গ'ল। এই মুহূৰ্তত যদি দেৱব্ৰত শইকীয়া দলৰ পৰা গুচি যায়, নিশ্চিতভাৱে কংগ্ৰেছ দলৰ কাৰণে এটা অশুভ সংকেত হ'লহেঁতেন, সেইটো মই বুজি পাওঁ। কিন্তু মই দুখ পাইছোঁ অসম জাতীয় পৰিষদ, যিসকলে অসমৰ সকলো ৰাইজক লৈ আগবাঢ়ি যোৱাৰ কথা কয়, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মোৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি আমাৰ মিত্ৰশক্তিলৈ চিঠি লিখিছে যে শ্বেৰমানক যদি টিকেট দিয়া হয় তেতিয়াহ'লে তেখেতে মিত্ৰতাত নাথাকে। গতিকে অসমৰ যিহেতু প্ৰায় 60-65% মানুহ বিজেপি বিৰোধী, সেইকাৰণে অখিল গগৈ ডাঙৰীয়া হলটেকত পৰিলে। মই তেখেতক দুখ নিদিওঁ। তেখেতে মোৰ টিকেটৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলে। এফালে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত কংগ্ৰেছৰ হেঁচা, আনফালে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ হেঁচা, আনফালে প্ৰায় 171জন বুদ্ধিজীৱীৰ হেঁচা। গতিকে তেখেতৰ উপায় নাছিলে, নহ'লে মিত্ৰতা ভাঙি যায়, তেখেতক বিজেপিৰ এজেণ্ট হৈ যায়। সেইকাৰণে তেখেতে মোক বলি দিব লগা হ'ল বুলি মই ভাবোঁ। যেতিয়া কংগ্ৰেছ দলৰ 2জনকৈ ডাঙৰ নেতা অলপতে কিছুদিনৰ ভিতৰতে দলৰ পৰা গুচি গ'ল, তাৰপিছত দেৱব্ৰত শইকীয়া বিৰোধী দলপতিয়ে ৰিজাইগনেশ্যন দিয়াৰ ভাবুকি দিলে, লিখিত দিলে,
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই লিখি দিলে যে শ্বেৰমানক টিকেট দিলে আমি মিত্ৰতা নকৰোঁ। 171জন বুদ্ধিজীৱীয়ে তেখেতক হেঁচা দিলে। গতিকে তেনেকুৱা অৱস্থাত খুব সম্ভৱ অখিল গগৈ ডাঙৰীয়া উপায়বিহীনভাৱে শেষ মুহূৰ্তলৈ যুঁজি আছিলে। উপায়বিহীনভাৱে বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰোৱাৰ স্বাৰ্থত খুব সম্ভৱ তেখেতে মোক টিকেটটো দিব নোৱাৰিলে। গৌৰৱ গগৈৰ ভূমিকাটো ইয়াত নাই নেকি? আপুনি দুজন নেতাৰ নাম কৈছে। মই ক'লোৱে আপোনাৰ দুজনকৈ নেতা গুচি যোৱাৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই যেতিয়া পদত্যাগৰ ভাবুকি দিয়ে তেতিয়া তেওঁলোকৰ উপায় নাই, মই বুজি পাওঁ। কিন্তু প্ৰশ্নটো হ'ল এতিয়া অসমৰ ৰাইজে বুজক, দেৱব্ৰত শইকীয়া ডাঙৰীয়া মাত্ৰ এজন, তেওঁৰ ব্লু আইড বয়ৰ কাৰণে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভয় খালে। খালেক ডাঙৰীয়াই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কাৰণে ইমানেই ভয় খালে যে মই জনাত তেওঁ কোটি কোটি টকা খৰচ কৰিছে যাতে মোৰ টিকেটটো নহয়।